গাই খিৰুৱাটো মোৰে পাল গৰুৰ পালটো মোৰ বাৰু আৰু জাৰ্চি গৰু আছে না ঘৰত জাৰ্চি গৰু আছে গৰুবিলাকক ঘাঁহ খুওৱা গাই খিৰুৱা দানা দিয়া চব মই মানে কি আৰু কেমেৰাৰ আগত মাইকী হওঁ ঘৰত কিন্তু মতা মানুহ হৈ থাকিব লাগে ডাংকাটি বাই বুলি যে সকলোৱে জানে এনে ডাংকাটিৰ নিচিনা কাম কৰে ডাংকাটিৰ নিচিনা কাম কেতিয়াবা কৰোঁ নকৰিলে নহয় কৰোঁৱেই কি কৰে যেতিয়া আপুনি মেখেলা চাদৰ পিন্ধি পেলাই এটা চৰিত্ৰ ৰূপায়ণ কৰে আপুনি যিটো ৰিয়েল যিটো আপোনাৰ চৰিত্ৰ সেইটো পাহৰি যায়নে আপুনি টোটেলি মই যে মতা মানুহ এজন মই তেতিয়া পাহৰি যাওঁ নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ময়ূৰ মিক্স আছামিজ আশা কৰোঁ সকলো ভালে কুশলে আছে মই ভালে আছোঁ আজি এটা বিশেষ ভিডিঅ' আপোনালোকলৈ আগবঢ়াম ইতিমধ্যে মোক বহুতে কমেণ্ট যোগে জনাইছিলে যে ডাংকাটি বাইৰ পৰিয়ালটো চাব বিচাৰিছিলে আৰু ডাংকাটি বাইক আচলতে মানে বিনা ড্ৰেছত বিনা মেকআপত কোনেও হয়তো নেদেখে হয়তো মংগলদৈৰ মানুহে দেখা পায় কিন্তু দৰ্শকে খুব কম সংখ্যক মানুহে দেখা পায় মোৰ সৈতে ডাংকাটি বাই আছে অৰ্থাৎ মৰমৰ প্ৰেমানন্দ বৰুৱা আছে নমস্কাৰ লগতে ডাংকাটি বাইৰ সহধৰ্মিনী মীনাক্ষী বৌ আছে লগতে প্ৰেমানন্দ দাদা আছে আৰু আজি বহুতো কথা পাতিম প্ৰথমতে দাদাৰ পৰা আৰম্ভ কৰিছোঁ খবৰ কেনেকুৱা আছোঁ দিয়া ভালেই আৰু এক প্ৰকাৰ বেয়া বুলিনো কি ক'ম কামবিলাক কৰি আছোঁ আৰু ফূৰ্তি ধেমালিৰ মাজেৰে সকলোৰে লগত চলি আছোঁ যেতিয়া ভাল আৰু এইখিনিতে মই এটা কথা ক'ব লাগিব মই যেতিয়া ইউটিউবৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ এই ইণ্টাৰভিউ যিটো যাত্ৰা আৰম্ভ কৰিছিলোঁ মোৰ দ্বিতীয়গৰাকী ব্যক্তিৰ সাক্ষাৎকাৰ লৈছিলোঁ তেখেতে আছিল আমাৰ প্ৰেমানন্দ বৰুৱা তেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইবাৰ 1100 মান আছিলে আৰু খুব কম আছিল তেতিয়া মানে আজিৰ পৰা প্ৰায় 6 বছৰ আগতে 6 বছৰ হ'ল ন পাহৰিছোঁ মই বাৰু কিমান বছৰ হ'ল বহুত মানুহ আহি থাকে যেতিয়া আৰু হয় দিয়া বাকী বৰ খবৰ কেনেকুৱা ভালে বাকী চলি আছে জীৱন গোটেই ঘৰৰ কাম কৰিব লাগে তাৰা শ্বুটিঙত যায় এনে ঘৰখন আপুনি কেনেকৈ চম্ভালিছে এতিয়া মানে চলাই আছোঁ আৰু ৰাতিপুৱা উঠাৰ পৰাই আৰম্ভ কৰোঁ প্ৰথমে চোতাল সাৰাৰ পৰা আৰম্ভ হয় মানে টাইমক লাগি এনেকৈ ষ্টেপ বাই ষ্টেপ যাই থাকে ন এনে প্ৰেমানন্দ দাদা অন কেমেৰাটো বহুত কমেডি কৰে মানুহে হাঁহিত পেটৰ নাই ডাল হৈ যায় এনে অফ কেমেৰা ঘৰত থাকিলেও মানে হয় থাকে নে একদম পুৰা ষ্ট্ৰং হৈ থাকে হ'লেও কম আৰু আমি দুজন মানুহ একেলগে থাকিলে কিমাননো হাঁহিম আকৌ তথাপিও আহি থাকে আলহী অতিথিও আহে এনেকৈ অলপ হাঁহো আৰু এনে ৰিয়েল লাইফটো কেনেকৈ আপুনি উদযাপন কৰে ৰিয়েল লাইফটো চবে দেখাই পায় আপুনি ৰিয়েল লাইফটো আপুনি কেনেকৈ মানে উদযাপন কৰে নহয় মই উদযাপনটো এনেকৈ কৰোঁ ৰাতিপুৱা উঠাৰ পৰা মোৰ আজৰি অকণমানো নাই মই কামত ব্যস্ত হওঁ ঘৰত যিহেতু মতা মানুহ আৰু নায়েই ময়ে মাত্ৰ মানে কি আৰু কেমেৰাৰ আগত মাইকী হওঁ ঘৰত কিন্তু মতা মানুহ হৈ থাকিব লাগে গতিকে ৰাতিপুৱাৰ পৰা কামৰ আৰম্ভ হয় গধূলিলৈকে আজৰি নাই বাৰু সেনেকৈ আৰু চলি যায় এনে ডাংকাটি বাই বুলি যে সকলোৱে জানে এনে ডাংকাটিৰ নিচিনা কাম কৰেনে ডাংকাটিৰ নিচিনা কাম কেতিয়াবা কৰোঁ নকৰিলে নহয় কৰোঁৱেই কি কৰে এতিয়া কোনটো নকৰোঁ বুলি ক'ম মই এতিয়া তোমাক তুমি সুধি যাব লাগিব মই কি কৰোঁ কি নকৰোঁ তাৰমানে তুমি চালেহে গম পাবা মই কি কৰোঁ মোৰতো খেতি বাতিও আছে আৰু ঘৰত যিহেতু খেতি বাতি থকা মানুহ কাম চবেই কৰিব লাগে ডাংকাটিৰ কামবিলাকো কৰোঁ মানে এতিয়া কি হৈছে বস্তা কেইটামান ভৰাই থৈ দিছোঁ ধানৰ মানে এই যে ধান মাৰাৰ পিছত কিবা কিবি ওলায় সেইবিলাকত ধান মিক্স হৈ থাকে সেইখিনি জাৰিব লাগিব ময়ে জাৰিব লাগিব কিন্তু সেয়াও গতিকে থৈ দিছোঁ আৰু বৰ চাগে বহুত মানে সকাহ হয় নেকি না কাম বহুত কৰে নেকি মই আগতেও কৈছোঁ মই মাইকী মানুহৰ কামত তাৰমানে হেলা অলপো নাই যি কাম কৰিব দিলেও মই নোৱাৰোঁ বুলি নকওঁ মই মোটামুটিকৈ পাৰোঁ আৰু চলি যাব পাৰোঁ ধুনীয়াকৈ বৰ ভালেই হয় বেছি কাম কৰিব নালাগে আপুনি ন এনে ঘৰত বিশেষকৈ প্ৰত্যেক দিনাই কোনটো কাম বেছি কৰি থাকে মানে কি কাম কৰে ঘৰত থাকিলে আপোনাকে সুধিছোঁ বাৰু তেখেতেতো মানে নিজে ক'ব ভাল নাপাব পাৰে এনে কি কাম কৰে সচৰাচৰ ৰাতিপুৱা ঘৰৰ আগে প্ৰথমে হেৰি কৰে আৰু ঘৰৰ তালা খুলি তাৰ পৰা আৰম্ভ কৰে পাকঘৰৰ তালাটো কিন্তু ময়ে খোলোঁ প্ৰথম পাকঘৰৰ তালাটো খুলি উঠি হাঁহৰ ঘৰ তাৰপিছত আৰু ধান চানবিলাকৰ কাম থাকে ভঁৰাল চৰাল খুলি লৈ তাৰপিছত আকৌ গৰু আছে গৰুক খেৰ দিয়া গোবৰ পেলোৱা কিবা কৰা আৰু শাকনি বাৰীত সোমাওঁ অকণমান ৰাতিপুৱা গাই খিৰুৱাটো মোৰে পাল গৰুৰ পালটো মোৰ বাৰু আৰু জাৰ্চি গৰু আছে না ঘৰত জাৰ্চি গৰু আছে গৰুবিলাকক ঘাঁহ খুওৱা গাই খিৰুৱা দানা দিয়া চব মই যেহেতু ছোৱালী এজনীয়ে বেছিভাগ সময় কোনে দিয়ে আপুনি দিয়ে নে দাদা দিয়ে ময়ে দিওঁ বেছি সময় আৰু তাই মোৰ লগত থাকিয়ে বেছি ভাল পায় স্কুলৰ পৰা আহিও মোকে বিচাৰে তাৰপিছত আৰু স্কুলত লৈ গ'লে ময়ে লৈ যাব লাগে চাইকেল লৈ যাব দিলেও কয় বোলে নহয় দেউতা তুমিয়ে যাব লাগিব বুলি পেন পেনে থাকে আৰু মানে মোৰ লগত ফুৰি গৈ বেছি ভাল পায় আচ্ছা
তাৰপিছত আৰু মাকৰ লগত বেছি সম্পৰ্ক তাই নাই আৰু খুৰীমাক এজনী আছে খুৰীমাকৰ লগতো থাকে মানে বেছিকৈ আৰু দাদাকৰ লগত বেছিকেলি ছোৱালী মানুহ দেউতাকৰ প্ৰতি বেছি আকৰ্ষিত হয় ল'ৰা হ'লে মাকৰ প্ৰতি মাকৰ প্ৰতি থাকে আকৰ্ষণটো ভতিজা ল'ৰাটো হ'লে মোক অলপ হেৰি কৰে আৰু মাকতছে অলপ মোক বেছি মৰম কৰে তাকে এতিয়া দেখা দেখি কেনেকৈ হ'ল কওকচোন বৌৰ পৰা আৰম্ভ কৰোঁ এনে দাদাক প্ৰথমতে ক'ত দেখা পাইছিল কেনেকৈ দেখা পাইছিল প্ৰথমে মানে এওঁক মই দেখা মানে হেৰি বাইদেউহঁতে প্ৰথমে চাই আহিল তাৰপিছত নেক্সট বাৰ এওঁ গ'ল আৰু তেনেকৈ তাতে একবাৰে দেখি পাইছোঁ আৰু প্ৰেম কৰি বিয়া কৰোৱা নাই নহয় ক'ৰবাত যে দেখিলোঁ চিনাকি হ'লোঁ গতিকে ডাইৰেক্ট চাব গৈছে ঘৰৰ মানুহে চাই পেলাই আনিছে বাছ ইমানেই আৰু যেতিয়া আপুনি বিয়া পাতিছিলে আপোনাৰ কেৰিয়াৰটো মানে চলি আছিলে তেতিয়া চলি আছিল মই ডাংকাটি বাই হৈ আছোঁ তেতিয়া কিন্তু তেতিয়া আপুনি কি ভাবিছিলে ডাংকাটি বাই আপোনাক বিয়া পাতিবলৈ আহিছে তেতিয়া আপুনি মানে মনত কি লাগিছিলে ভাল লাগিছিল নে ভালো লাগি আছে ভয়ো লাগি আছে ডাংকাটি বুলি কৈছে কি হিচাপ নহ'ব এইখিনিত অলপ বাৰু মোৰ সন্দেহ আছিল আৰু অলপ ভয়ো লাগি আছিল কিছুমানে কয় মাহঁতৰ লগত বিয়া হ'লে সুখত থাকিব পাৰিবি না মই সুখে হওক দুখে হওক সিদ্ধান্ত এটা লৈছোঁ যেতিয়া আচ্ছা মানে মোৰ ভগৱানে যি কৰে কৰিব আৰু মানে আলোচনাটো কৰা নাই বিচলে আলোচনা কৰা নাই পিছত কৰে নেকি নাজানো আৰু নাই এতিয়া সময় নাই আৰু কৰা সময় গুচি গ'ল কি কয় এতিয়া আৰু সময়ে নাই আৰু এইবিলাক ন যেতিয়া আপুনি প্ৰথম চাব গৈছিলে প্ৰথমটো বেলেগে চালে বুলি ক'লে তাৰপিছত আপুনি চাব গৈছিলে এনে কেনেকৈ বিশ্বাস কৰিছিলে যে মীনাক্ষী বৌক আপুনি নিজৰ পত্নী হিচাপে মানে আঁকোৱালি ল'ব নহয় বিশ্বাসটো মই কৰা নাছিলোঁ কাৰণ ছোৱালী মানুহকতো বিশ্বাস কৰিব নোৱাৰি নহয় দেখি চাই তুমিও হয়তো গম পাবা তুমিও প্ৰেমত পৰিছা যদি গমেই পাবা বাৰু আৰু সেইজনী ছোৱালীকে যদি তুমি এৰা তাৰপিছত কোনোবাই আহি কিন্তু বিশ্বাসতে লৈ যাব আহি ময়ো সেই বিশ্বাসতে গৈ পেলাই মই কিন্তু সময় দিছোঁ দেই আগতে ভাল পোৱা আছিলে নেকি নাই মই গৈ পেলাই মানে তেখেতক সময় দিছোঁ বোলে এসপ্তাহ সময় দিলোঁ যদি কোনোবা আছে এইটো চান্সতে তুমি কৈ দিয়া আৰু মোৰ তাত যাব নালাগে তেতিয়া খোলা খুলিকৈ কৈ দিবা বোলে মই অমুকক ভাল পাওঁ বাছ মই ইমানতে সামৰিম আৰু যদি নাই এসপ্তাহ সময় দিলোঁ তাৰপিছত তুমি কথা দিবা আচ্ছা তেনেকৈ হৈছিল তেনেকৈ হৈছিলে আৰু হয়তো বহুত সংখ্যক লোকে জানে বহুত সংখ্যক দৰ্শকে জানে প্ৰেমানন্দ দা মানে শিক্ষক যিটো মহান বৃত্তি শিক্ষকতা আপুনি কাম কৰিছে ন আপুনি শিক্ষকতা কাম কৰি আছে শিক্ষকতা কৰোঁ কিমান বছৰ আছে চাকৰিৰ বেছিদিন নাই আৰু এই 27ত শেষ হ'ব এল পি স্কুল আছিলে এল পি হেড টিচাৰ ন হেড টিচাৰ আচ্ছা ওচৰতে নেকি ওচৰতে মোৰ বাৰু হয় এতিয়া বৰ যে যথেষ্ট কষ্ট হয় যদি স্কুলত গুচি যায় কামবিলাক কৰিব লাগে ন তেনেকৈ কষ্ট হয় আৰু হয় হ'লেও অনুভৱ নহয় ঘৰুৱা কামটো থাকিবই দিয়াচোন আৰু ঘৰুৱা কামবিলাক কৰিব লাগিবই আৰু আলহী অতিথি আহিলেতো আৰু ব্যস্ততা থাকি ভাল পায় যিহেতু নিজেই ব্যস্ততা থাকে না সেইটো কাৰণে মই ব্যস্ত থাকিয়ে ভাল পাওঁ আৰু আচ্ছা আৰু ডাংকাটি বুলি ক'লে মই বেলেগকৈ ক'ব নালাগে এখন চিনাকি মুখ ৰূপালী পৰ্দাৰ সেই হিচাপত আপোনাৰ কিমান ভাল লাগে যে আপুনি এজন ভাল স্বামী পাইছে আৰু চবে চিনি পোৱা চবে মৰম কৰা স্বামী পাইছে আপুনি কিমান সুখী সেই হিচাপক লৈ সেই চাইডৰ বাৰু মই 90%ই সুখী বুলি ক'ব লাগিব আৰু আচ্ছা 10%টো কি থাকি গ'ল 10% থাকিব লাগেও বাৰু 100% হ'লে বেয়া নহ'ব 100 দিয়াটো সম্ভৱেই নহয় তাৰমানে মতা মানুহক এনেকৈ মেখেলা চাদৰ পিন্ধি বা সামাজিকে হওক বা চিৰিয়েলতে হওক য'তে নহওক এনেকৈ মই আমাৰ এওঁৰ নিচিনাকৈ দেখা নাই সেই অনুপাতে মই অলপমান মনটো ডাঠ কৰি বিয়া হৈছোঁ আৰু যে এইজনৰ লগতে মোৰ উপযুক্ত আৰু প্ৰথমে এওঁ কৈছে মই মদ খাই নে নাখাই সুধিছিলোঁ এওঁ খোৱা নাই বুলি কৈছে কোৱা কাৰণে সেইটোতো অলপমান মনটো মাজে মাজে অলপ চলং পলংকৈ আশা কৰোঁ নেকি এতিয়া আচলতে সেইটো বৰ আচলতে ভাল কথা ন আজিলৈতো খুব পাবলৈ টানে তেনেকুৱা নাই আজিকালিতো নাই কোনোৱে নাপায় তাৰপিছত মইতো একোৱেই নাখাওঁ এতিয়ালৈকে একো খাই পোৱা নাই বাৰু তামোলখন খাওঁ তাকো পাণ নাখাওঁ তাকে যেতিয়া আপুনি মেখেলা চাদৰ পিন্ধি পেলাই এটা চৰিত্ৰ ৰূপায়ণ কৰে আপুনি যিটো ৰিয়েল যিটো আপোনাৰ চৰিত্ৰ সেইটো পাহৰি যায়নে আপুনি টোটেলি মই যে মতা মানুহ এজন মই তেতিয়া পাহৰি যাওঁ মেখেলা চাদৰ পিন্ধাৰ পিছত মোৰ সম্পূৰ্ণ মানসিকভাৱে মই প্ৰস্তুত হওঁ যে মই এজনী মাইকী মানুহ আৰু সেইবাবে এই কেৰেক্টাৰটোৰ মাজত সোমাই পেলাইহে মই অভিনয় কৰিব চেষ্টা কৰোঁ মানে অ'কে আৰু এনেকুৱা কিবা ৰেকৰ্ড আছেনে আপোনাক মানে এতিয়া বহুতে মাইকী মানুহ বুলি ভাবে বহুতে ভাবে আৰু নহয় বহুত দিনটো বহুতে ভাবিছিল আৰু চিঠিৰ যেতিয়া দিন আছিল নহয় তেতিয়া কিন্তু বহুত চিঠি দিছিল দেই প্ৰেম পত্ৰ বহুত আহিছিল মোৰ
হয় নেকি আমাৰ কিন্তু এতিয়া কিছুমানে মানে মহিলা বুলি ভাবে মোটামুটি এতিয়া বাৰু জানা হৈছে বহুতে জানা হৈছে কোনোবা তাৰ মাজত আছে নেকি নাজানো কিন্তু কিছু বছৰ আগলৈকে জানাই নাছিল বহুত মানুহে জনাই নাছিল এজনেতো মোক বিয়াৰ প্ৰস্তাৱ দিছিল আনকি বিয়াৰ পিছত মানে ঘৈণীয়েকজনী হেনো ঢুকাল ক'ত চাকৰি কৰিছিল যোৰহাটৰ মানুহজন আছিল তাৰপিছত মোৰ ফোন যোগে ক'ৰ পৰা নাম্বাৰ সংগ্ৰহ কৰিছে নাজানো তাৰপিছত মোক বিয়াৰ প্ৰস্তাৱ পৰ্যন্ত দিছিল আপুনি কি কৰে এতিয়া সিদিনাখনতো মই বহুত ভয় খাইছোঁ ভয় খাই পেলাই কৈছোঁ বোলে আহিব বাৰু কিন্তু মই ঘৰত থাকিলেহে আপুনি আহিব পাৰিব মইতো ঘৰত নাথাকোৱেই তাৰপিছত বহুত ফাঁকি ফুকা দি কিবাকে ৰ'লোঁ আৰু মানে আৰু যিবিলাক শ্বুটিঙত কাপোৰ ব্যৱহাৰ হয় চাগে বৌৰ পৰা নিয়ে কি ক'ব নিওঁ এখেতৰখিনি বেছিকৈ পিন্ধিলোঁ আকৌ এতিয়া মই আৰম্ভ কৰিছোঁ মোৰ বাইদেউৰ মানে একেখিনি কাপোৰে যোৱা হেৰিত পিন্ধিলোৱে যেতিয়া এইবাৰ অকণমান চেঞ্জ কৰি দিছোঁ মানে কাপোৰখিনি পিন্ধিবতো লাগিবই চববিলাক আৰু ইমান কাপোৰ লাগে শ্বুটিঙত যিহেতু মই মতা মানুহ এজন গতিকে মই সংগ্ৰহ কৰিবই লাগিব কাপোৰ নিজাকেতো ইমান কাপোৰ নাথাকে এনে বৌক স্পেচিয়েলি কোনোবাই কয় নে যে ডাংকাটি বাৰ বিষয়ে আপোনাক কোনোবাই কয় নে এনেকৈ আপোনাৰ গাঁৱৰ ঘৰত বা এনেকৈ আপুনি বিয়া হোৱাৰ আগত এনেকৈ ঘৰত যে ভাল অভিনয় কৰি আছে এনেকৈ কয় নে কয় ন গ'লেও সোধে গোটেইখিনিয়ে কাম চলি আছে নে খবৰ ভালে আছে নে এতিয়া এক্সিডেণ্ট হওঁতেতো প্ৰায় মানুহে এনেকৈয়ে ফোন কৰিয়ে সুধি থাকে এতিয়াও সোধে কিমান কামত কিমান আগবাঢ়িছে কোনখন চিৰিয়েল কি কেনেকৈ কৰিব আৰু যেতিয়া দাদাৰ বিষয়ে বহুত ভালকৈ কয় অকণমান চকু সেমেকি উঠেনে কেতিয়াবা বেয়া লাগে আৰু অলপ ওপৰত যাব সেইটো কাৰণে মানে মোৰ নিজকে অলপ মনটো ভাল লাগে আৰু সেইটোৱে বাকী আপুনি কিমান সুখী আপোনাক চবেই মৰম কৰে মইতো সুখী মই মানুহক লৈ সুখী আৰু আচলতে কি মানুহক মৰম দিলেহে মৰম পায় মই যদি তোমাক বেয়া চকুৰে চাওঁ বেয়া পাওঁ তেতিয়া তুমি মোক ভাল পাবা জানো গতিকে প্ৰথম কথা হ'ল মই মৰম দিব পাৰিব লাগিব তেতিয়াহে মই মৰম বিচাৰিব পাম হেৰি পাম হয়নে আপোনাৰ মতে জীৱনৰ সংজ্ঞাটো কি হ'ব জীৱন মানে কি আপোনাৰ মতে জীৱন মানে কি আৰু গোটেই জীৱনটো যিমান দিন পৰি থাকে আগৰ ফালে হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে কোনো ফাং ফুং নোহোৱাকৈ চলি যাব লাগে সেইটো এটা জীৱন আৰু মানে আৰু ঘাট প্ৰতিঘাত লাগে মানুহক ঘাট প্ৰতিঘাতটো কিন্তু থাকিব লাগে তেতিয়াহে জীৱনটো অনুভৱ কৰিব পাৰি খুব সুন্দৰ ইণ্টাৰেষ্টিং প্ৰশ্ন এইবাৰহে আহিব বৌৰ দুটা ভাল গুণ দুটা বেয়া গুণ বাপাৰে তুমিনো কিবিলাক সোধা হে বেয়া গুণকেইটা কৈ পেলাই মই গালি খাই মৰিব লাগিব নহয় জানো নালাগে গালি কিয় গালি খাব লাগে আপোনাৰো ক'ব নহয় বৌ দুটা মিলি যাব ভাল গুণ কেতিয়া এতিয়া তোমালোকে পাবা দেখোন লোক আহিছা তাৰপিছত তোমালোকৰ নিচিনাকৈ বহুত আলহী অতিথি আহে আজিলৈকে বাৰু কোৱা নাই যে তোৰ ঘৈণীয়েৰৰ পৰা এনেকুৱা বেয়া ব্যৱহাৰ পাই আহিলোঁ বা আমি ভাত চাহ নোখোৱাকৈ আহিব লগা হ'ল এইটো এটা ভাল গুণ হয়নে আৰু এটা ভাল গুণ লাগিব ভাল গুণ যথেষ্ট থাকিব মানে ভাল গুণ কোনটো ক'ম এতিয়া ঘৰখন চম্ভালি আছে ঘৰত অকলেই থাকে আৰু মই এই বিশ্বাসটোতে এৰি থৈ যাব পাৰোঁ ৰাতি মোৰ 9টা 10টা কেতিয়াবা 2টা 3টা বাজে মই আহি পাওঁতে প্ৰগ্ৰেম থাকিলে নাইট চিন থাকিলে মোৰতো ৰাতি 3টা বাজে 2টা বাজে তেতিয়া অকলেই ঘৰত থাকে গতিকে বেয়া গুণ থাকিলেতো এনেকৈ থ'ব নোৱাৰিলোঁ হয় নহয় জানো আজিকালি কত মাইকী মানুহ গুচি গৈছে ল'ৰা ছোৱালী এৰি থৈ গতিকে মই বিশ্বাসত চলোঁ ময়ো বিশ্বাসত চলোঁ গতিকে সেইটো ভাল গুণ বেয়া গুণ আছে নেকি ক'ব পৰাকৈ ছানস্ক্ৰীণটো আছে তেখেতে ভাবি আছে বেয়া গুণ অলপ লাগেও মানুহক বাৰু বেয়া গুণো আছে অকণমান তাৰমানে অলপমান খুটি নাতি হ'লে তাৰমানে মুখখন চকা পটককৈ লাগিয়ে যায় বাৰু আৰু মইতো কেমেৰাৰ আগত সন্মুখত মানে বহুত চকা মুখ আৰু এতিয়া চলাব লাগে ময়ো চলাব লাগে মুখ তাৰমানে বাধ্যত পৰি যায় বাধ্যত পৰা নহয় চলাওঁ সদায় তাৰমানে বহুত বেছি নৰ্মেল হৈ থাকিলেও চান্স লয় নহয় অলপ চলাওঁ এবাৰ বৌৰ পৰা আৰম্ভ কৰিছোঁ দুটা ভাল গুণ দুটা বেয়া গুণ আগতে ভাল গুণটো কওক ভাল গুণ কি ক'ব একো নাই যদি ভাল গুণ আছে বাৰু এনে কি আপোনাৰ চকুত আৰু নাই আছে কোনটো আৰম্ভ সেইটোৱে ভাল গুণ বহুত আছে কিন্তু কোনটো আৰম্ভ কৰিব এনে দুটা কৈ দিয়ক আৰু বহুত আছে নাই দিয়া মোৰ আৰু ভাল গুণ কি আছে ভাল গুণ আৰু ইমান ভাবিব লগা হৈছে এতিয়া আৰু ভাল গুণৰ সময় আছে নেকি আৰু মানুহ শুৱাই থাকে সেইবিলাকে ন আৰু কিবা আপোনাৰ মুখে কৈ দিয়ক আছে ভাল গুণ আছে বহুত আছে ন মানে লিষ্টত মানে দিব নোৱাৰি নেকি বেয়া গুণ লাগিলে আনি দিয়ে পটকে অলপমান খং কৰিলেও অলপ হেৰি কৰে আৰু আচ্ছা অভিমান কৰে ন
অভিমান কৰি যায় কিন্তু মোৰ বহুত দুখ লাগে মই নিজৰ মনতে মই ইমান দুৰ্ভগীয়া নেকি মোৰ মানুহজনে মোক ইমান টানকৈ কথাখিনি যি ক'লে মোক কিবা বেয়াই পালে নেকি মই আচলতে এওঁৰ লগত বিয়াই হ'ব নালাগিছিল কিজানি অলপমান ভিন্ন ধৰণে চিন্তাবিলাক কাৰণ যিহেতু বাহিৰত ঘূৰা মানুহে অলপমান মোৰ মনটো দুৰ্বল হৈ যায় না তেতিয়া মোৰ অলপমান বেছি খং উঠে আৰু পিছত ঠিক হৈ যায় এইবিলাক থাকে ন লাগে এইবিলাক বেয়া গুণ কি আছে ৰিনু হৈ যায় বেগুন মানে অলপ লেতেৰা দেখিলে উঠে মানুহে লগে লগে চাহ কাপে হওক বা লগে লগে যে মাতা খাৰ নিদিওঁ তেতিয়া অলপমান খং কৰে আৰু খং কৰে ন মই সেইটোত খং কৰোঁ মানুহ আহিলে যদি পটককৈ ওলাই যায় মাতে নিদিয়ে কিয় গৃহিণী হ'লা তেতিয়াহ'লে সেইটো বেয়া গুণ নেকি বাৰু সেইটো ভালেই গুণ অঁ মই ভাবোঁ ভাল গুণ মানুহ আহিছে ব্যস্ত থাকে কাম চাম কৰি থাকে যিহেতু গৃহিণীৰ কাম কি হ'ব লাগে মানুহ এজন আহিছে পটককৈ মাত দিয়া দি পেলাই ভোগ দে অমুকটো কৰি আছোঁ ৰ'বচোন মই বুলি পেলাই পটককৈ চাহ কাপ দিয়া সেইটোৱে মানুহ কিন্তু আপুনি চাব লাগে তেখেত যদি কিবা কামত থাকে নহয় সেইটোত মই বুজি পামেই নহয় যেতিয়া কামত থাকে ময়োতো লাগি দিওঁ ন বঢ়িয়া ভাল লাগিলে আৰু অভিনয় জীৱনৰ প্ৰতি আপোনাৰ ফিউচাৰ প্লেনিং কি বহুত কাম কৰিলে বহুত ফেচিলিটি কৰিলে বহুত হেৰি কৰিলে কৰিলোঁ কিন্তু মোৰ এটা ইচ্ছা আছে এতিয়া থিয়েটাৰৰ পৰা আহিও আছিল বাৰু আপুনি কৈছে এগ্ৰিমেণ্ট বিচাৰি আছিল মানে এগ্ৰিমেণ্ট বিচাৰি আহি আছিল কিন্তু মই ঘৰ এৰি থৈ যাব পৰা নাই মানে এতিয়া ভাবিছোঁ এবাৰমান গৈ আহিম নেকি সেইটোৱে প্লেনিং আছে আৰু এতিয়া বাৰু চাওঁ কি হয় অ'কে আৰু যেতিয়া আপুনি এখন চিৰিয়েল টিভিত টেলিকাষ্ট হৈ যায় আগৰে হওক বা এতিয়াৰে হওক আহি সেই আপোনাৰ যিখিনি অভিনয়খিনি চোৱা হয়নে টিভিত চাওঁ মানে কোনখিনিত ভুল হ'ল কোনখিনিত শুদ্ধ হ'ল এইটো চাই ল'ব লাগে আপুনি চাই নাই দাদা আপুনি টিভিত চাই নাই টিভিত চাই এনে একেলগে বহি চোৱা ৰেকৰ্ড আছে চাওঁ আমি গোটেই ঘৰৰ পৰিয়াল একেলগে বহিয়েই চাওঁ আৰু তেতিয়াই মোক বেছিকৈ দুখ ধৰে বাইদেউ আৰু মোৰ ছোৱালীয়েও কয় দেউতাই চাদৰখন এনেকৈ ল'ব পৰা নাই নেকি তোৰ পেটটো ওলাই থাকিল সেইকাৰণে তাই কোৱাৰ পিছতে মই আজিকালি বেছি সাৱধান চাদৰৰ আচলটো আনি পেলাই মই ইয়াত থাকি লওঁ মানে গতিকে এনেধৰণৰ দুখবিলাক থাকেতো নিজে গম নোপোৱাকৈ থাকি যায় কিছুমান বস্তু আৰু সদায় মাইকী মানুহ হ'ব যাওঁতে মই যিহেতু ডুপ্লিকেট মাইকী এজনী হওঁ গতিকে সদায় মই সেই বস্তুখিনি ৰাখিব লাগে অভ্যাস নোহোৱা মানুহ যিহেতু সেইখিনিত সাৱধান সদায় হ'ব লাগে কাপোৰ কানি পিন্ধাৰ ক্ষেত্ৰতে হওক বা যিহেই নহওক আৰু মাইকী মানুহৰ বদনামবিলাক তাতে আহেতো পিন্ধা উৰাবিলাকতে গতিকে পিন্ধনত যেতিয়া মাইকী মানুহৰ বদনাম আছে মই সেইটো সদনামলৈ নিব লাগিব নহয় কোনোবাই যাতে মোক অনুসৰণ কৰে বোলে তেওঁ মতা মানুহ হৈ পেলাই মাইকী মানুহৰ কাপোৰখিনি ইমান ধুনীয়াকৈ পিন্ধিছে সেইটোহে মোৰ আচলতে কথা আৰু এই মুহূৰ্তত মোৰ সৈতে উপস্থিত আছে খাপলাংকাইৰ ডাংকাটি অৰ্থাৎ প্ৰেমানন্দ বৰুৱাৰ কন্যা অনন্যা বৰুৱা নমস্কাৰ লগতে ডাঙৰ বাইদেউ আছে আপোনাৰ নামটো কি আছিলে বিজুৰাণী বৰুৱা খাপলাংকা ধাৰাবাহিকৰ ডাংকাটিৰ ডাঙৰ বাইদেউ আছে বিজুৰাণী বৰুৱা নমস্কাৰ অনন্যা কি খবৰ ভাল তুমি কোন ক্লাছত 7ত এতিয়া দেউতাকটো প্ৰত্যেকে চিনি পায় মানে ডাংকাটি বুলি ক'লে আৰু ছবিখন চকুত ভাহিয়ে আহে মানে আৰু যেতিয়া মই আহিছিলোঁ এই বহুত টিকলা আছিলে এতিয়া ডাঙৰ হৈ গ'ল দেউতাৰ বিষয়ে কি ক'বা মানে তোমাৰ যিবিলাক ক্লাছমেট আছে ফ্ৰেণ্ড আছে এনে কয়নে দেউতাৰ বিষয়ে কেতিয়াবা কয় কি বুলি কয় চাই ভাল লাগে এনেকৈ কয় আৰু এনে কয়নে তোমাৰ দেউতাটো মানে মহিলা নে পুৰুষ এনে কিবা কয়নে কয় কেতিয়াবা তেতিয়া কওঁ আৰু দেউতা নে পুৰুষে হয় স্কুলত তেনেকৈ সুধিলে কওঁ আৰু তেনেকুৱা ন গতিকে ভাল লাগে ন তুমি এটা টিভিত চোৱা নাই দেউতা টিভিত তুমি চোৱা নে নোচোৱা চোৱা গতিকে ভাল লাগে ডাঙৰ বাইদেউ আছে কি ক'ব ভাইটিকটো প্ৰত্যেকে চিনি পায় ডাংকাটি বুলি মই ক'লোৱে ডাংকাটি বুলি ক'লে চিনি পায় এনে সেই হিচাপত আপোনাৰ আপুনি কিমান হেপী আৰু যে আপুনি এজন ভাল ভাইটি পাইছে আৰু ভাল ভাইটিয়ে পাইছোঁ চব ফালৰ পৰাই ভাল পাইছোঁ তাৰ লগতে এতিয়া আমি অলপমান সুবিধা পাইছোঁ সেইটো আছে কথা ন সেইটো আছে কথা কৈছে আৰু ডাংকাটি বাক যদি কোনো ডাংকাটি বা নহ'ল হয় আজি মই ইয়াত আহিব নোৱাৰিলোঁ হয় ন সেইটোৱে আমাৰ সৌভাগ্য তেখেত ইমান ভাল কাম কৰি থকাৰ কাৰণে তেখেতৰ ঘৰত আজি মই উপস্থিত হ'ব পাৰিলোঁ আৰু বাইদেউ খুব ভাল গীত গায় লোকগীত গায় বিহু গায় এনে সৰুকৈ এটা যদি গুণগুণাই দিয়ে ভাল লাগিব ঠিক আছে একো নাই গালে হ'ল কিয়নো উপজিলা কৃষ্ণ হে অ হে কৃষ্ণ হে শুনিলে কংস ইমাৰে
হাই মোৰ হৰি হৰি লুকাই ৰাখিম কাৰ ঘৰে হাই মোৰ হৰি হৰি লুকাই ৰাখিম কাৰ ঘৰে বঢ়িয়া খুব সুন্দৰ কণ্ঠ দেই আৰু ইমান বয়সত যে ইমান সুন্দৰ সাৱলীৰ কণ্ঠ মাতটো একদম কুলি চৰাইৰ নিচিনা ভাল লাগিলে কিবা হৈছে অভ্যাসটো নোহোৱা হৈ গৈছে আগতে বহুত গাইছিলে গান চাগে গান গাইছিলোঁ কিন্তু আগতে মাজতে মোৰ বহুত বেমাৰ হ'ল বেমাৰ হৈ 6 মাহমান একদম বিচনাতে পৰি থাকিলোঁ তেতিয়াৰ পৰা এৰি দিছিলোঁ আৰু চৰ্চাটো কমি গৈছে ন চৰ্চা কমি গৈছে এতিয়া আকৌ অলপ অলপ গাব আৰম্ভ কৰিছোঁ গাব আৰম্ভ কৰিছে গাইছিলোঁ বাৰু বিহুৰ ফাংচনত ভাল হোৱা বুলিয়ে কৈছে চবে আচ্ছা ভাল হোৱা বুলি কৈছে মোৰ মতে ভাল লাগিছে তোমাৰ স্কুলৰ নাম কি শংকৰদেৱ শিশু বিদ্যা নিকেতন মঙলদৈ তোমাৰ ক্লাছমেট কিমান ষ্টুডেণ্ট আছে 41 গতিকে পৰীক্ষা চলিছে ন কেনেকুৱা হৈছে ভালে হৈছে ঠিক আছে বহুত বেছি ভাল লাগিল আৰু ভিডিঅ'টো অকণমান দীঘলীয়া হৈছে বেয়া নাপাব কাৰণ যিহেতু গোটেই পৰিয়ালো দেখুৱালোঁ এইটোৱে আছিল ডাংকাটি বাৰীৰ পৰিয়াল সহধৰ্মীক দেখুৱালোঁ লগতে ডাঙৰ বাইদেউ কন্যা এটা খুব সুখী পৰিয়াল আৰু যদি ভিডিঅ' চাই ভাল পালে আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব আৰু যদি ফেচবুকত চাই আছে পেজখন ফ'ল' কৰিব যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব গতিকে বিদায় লৈছোঁ ন ঠিক আছে অ'কে নমস্কাৰ